হেল্ল' বন্ধুসকল, আজি স্কৰপিঅ' গাড়ীৰ ৱাইপাৰ কেনেকৈ কাম কৰে প্ৰেক্টিকেলি দেখাবলৈ লৈছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক। তো এইটো 1 নম্বৰ ল'ত চলিব, লাহে লাহে চলিব। আৰু যদি 2 নম্বৰত দিয়ে হাই, এইটো 2 নম্বৰ দি দিলোঁ, এইটো অলপ স্পীডত চলিব। তো মাল্টিফাংচন লিভাৰটো মাথাত যিটো চাওক, এইটো টুপিৰ দৰে এটা আছে, এইটো সোঁফালে যদি অকণমান ঘূৰাই দিয়া হয় বা সোঁফালে ঘূৰাই দিয়ে, তেতিয়া পিছফালৰ যিটো গ্লাছ ক্লিনাৰ হয়, এইটো পানী ওলাব প্লাছ মেচিনটো চলিবলৈ আৰম্ভ কৰিব। এইটো অলৰেডি আৰম্ভ কৰিছে চাওক। বৰষুণ পৰাৰ সময়ত আমি মিৰৰ এইবিলাক ৱাইপাৰ মেচিনবিলাক ইউজ কৰি থাকোঁ। চ' এতিয়া আমি কথা পাতিম চাওক এক্সলিটাৰ ব্ৰেক এণ্ড ক্লাছৰ বিষয়ে। যিহেতু 3টা প্ৰেছ পেডেল থাকে, আমাৰ ভৰি থাকে 2টা। চ' সো ভৰিৰ সহায়ত আমি এক্সলিটাৰ ব্ৰেকটো কণ্ট্ৰল কৰি থাকোঁ আৰু বাঁ ভৰিৰ সহায়ত আমি ক্লাছটো কণ্ট্ৰল কৰোঁ। এই 3টাৰ কাম কি এইটো আগতে মই কৈছোঁ, আগৰ ভিডিঅ'ত মই ধুনীয়াকৈ কৈ দিছোঁ, লিংক দি দিম ডিছক্ৰিপশ্যনত, চাই ল'ব। তাৰপিছত আহক সোঁফালৰ ছাইডত যিটো ড্ৰাইভিং ড'ৰ, ইয়াত আপোনাৰ উইণ্ডৰ ছুইচবিলাক ইয়াতে দিয়া আছে চাওক। পিছফালৰ যিটো 2টা লাইন, এইটো পিছফালৰ খিৰিকীৰ হয়, আৰু সন্মুখত যিটো 2টা ছুইচ হয়, এইটো সোঁফালৰ লেফ্ট এণ্ড ৰাইটৰ খিৰিকীৰ ছুইচ হয়। তাৰপিছত পিছফালে যিটো ছুইচ আছে, এইটো প্ৰেছ কৰি যদি দিয়ে, পিছফালৰ বা লেফ্ট ছাইডৰ কোনোটো খিৰিকীৰ ছুইচে কাম নকৰিব। আৰু যদি এইটো অন কৰি দিয়ে, তেনেহ'লে চব খিৰিকীৰ ছুইচবিলাকে নিজাকৈ কাম কৰে। এইটো হ'ল আপোনাৰ AC ফাংচন কমপ্লিট। ইয়াতে AC ফাংচনটো দিয়া আছে। এইটো পাৱাৰ বটন মই অলৰেডি অন কৰি দি দিছোঁ চাওক, গ্ৰীণ লাইট জ্বলিছে। আৰু এইটো ভলিউমটো যিমান বাঢ়াব কমাব, ইয়াতে চাওক এইটো কম বেছি হৈ আছে। হাৱাটো আপোনাৰ কিমান স্পীডত প্ৰয়োজন, এইটো আপোনাৰ ইচ্ছামতে এডজাষ্ট কৰি ল'ব পাৰিব। তাৰপিছত লেফ্ট ছাইডত যিটো দেখা পাইছে বৰ্তন, এইটো চাওক, এইটো আপোনাৰ কিমান ঠাণ্ডা বা গৰম হাৱা আপোনাক লাগে, এইটো ইয়াতে এডজাষ্ট কৰি ল'ব পাৰিব। তাৰপিছত হাৱাটো আপুনি কোনফালে দিব, এচিৰ হাৱাটো চাওক, তলত দিব না ওপৰত দিব না মাজত দিব, তলে ওপৰে বৰ্ড ছাইড দিব, ইয়াতে এডজাষ্ট ধুনীয়াকৈ কৰি ল'ব পাৰিব। তাৰপিছত এইটো চাওক ত্ৰিভুজ আকৃতিৰ যিটো ছুইচ, এইটো হ'ল 4 ইণ্ডিকেটৰ ছুইচ। ইয়াতে চাওক প্ৰেছ কৰি দিলে বৰ্ড ছাইড ইণ্ডিকেটৰ জ্বলিছে। তাৰপিছত ৰাইট ছাইডৰ যিটো মাল্টিফাংচন লিভাৰ আছে, ইয়াতে সম্পূৰ্ণ লাইটৰ যিটো কণ্ট্ৰল, ইয়াতে সকলো লাইটৰ কণ্ট্ৰল ইয়াত পাই যাব। হেডলাইট, ফক্স লাইট, পাইলট লাইট, সকলো ধৰণৰ। মতলব ইয়াতে চাওক, মই ধুনীয়াকৈ দেখাই দি আছোঁ। এইটো যদি একবাৰ ওপৰৰ পিনে উঠাই দিয়ে, ইয়াতে ফ্লাছ লাইটটো এইটো জ্বলি আছে। তো এইটো ছিগনেলৰ ক্ষেত্ৰত আমি ইউজ কৰোঁ। তাৰপিছত মিডিলত যিটো এন লেখা দেখা পাইছে, এইটো নিউট্ৰেল চিম্বল হয় ইয়াতে। এতিয়া চাওক ৰাইট ছাইডত যিটো লিভাৰ আছে, এইটো যদি অকণমান ওপৰত উঠাই দিয়ে, লেফ্ট ছাইডৰ ইণ্ডিকেটৰ জ্বলিব, আৰু মিডিলত হ'ল আপোনাৰ নিউট্ৰেল, আৰু যদি ডাউনৰ ফালে এবাৰ দি দিয়ে, তেনেহ'লে চাওক ৰাইট ছাইডৰ ইণ্ডিকেটৰ জ্বলিব। তো লাইটৰ ফাংচন ইয়াতে চাওক, ইয়াতে আৰু আপাৰ ডিপাৰ কৰিব পাৰে। তাৰপিছত এইটো একবাৰ যদি মুভিং কৰি দিয়ে, পাৰ্কিং লাইট ডাবল মুভিং কৰিলে এইটো হেডলাইট জ্বলিব। তাৰপিছত মিডিলত যিটো ঘূৰণীয়া চাকাৰ দৰে দেখা পাইছে, এইটো হ'ল LED বা ফক্স লাইটৰ ছুইচ, এইটো হয়। তো লাইটৰ ফাংচন গেল। এতিয়া আমি হাইৰোডত চাওক, গাড়ী চলাবলৈ হ'লে, গুৱাহাটী চিটিত যদি গাড়ী চলাব হয়, তেনেহ'লে সদায় ট্ৰাফিক ৰুলবিলাক ফ'ল' কৰিব লাগিব। ছিট বেল্টটো সদায় ইউজ কৰিব, আৰু ট্ৰাফিক লাইটবিলাক সদায় লক্ষ্য ৰাখিব। আৰু লাইন যিটো পৰিৱৰ্তন কৰে, তেনেহ'লে ইণ্ডিকেটৰ লাইট সদায় ব্যৱহাৰ কৰিব, আৰু লুকিং গ্লাছৰ ওপৰত লক্ষ্য ৰাখিব লাইন পৰিৱৰ্তন কৰাৰ সময়ত। তাৰপিছত ইয়াত চাওক, জাজমেণ্টৰ কাৰণে, নতুন বিগিনাৰ্ছৰ কাৰণে বহুত ধুনীয়া। ইয়াত বাউণ্ডাৰীবিলাক ফ'ল' কৰি যাই থাকক। লেফ্ট ছাইডৰ চাকাটো আপোনাৰ কোনটো লাইনেদি গৈ আছে, কোনখিনি দি যাই আছে, এইটো ধুনীয়াকৈ এডজাষ্টিংটো আপোনাৰ হৈ যাব। চ' হাইৰোডত, নেশ্যনেল হাইৰোড গাড়ী চলোৱা খুব ইজি। চ' আজি আৰু দীঘলীয়া নকৰোঁ, সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। চ' আশা ৰাখিছোঁ ভিডিঅ'টো থুলমূলকৈ হ'লেও
আপোনালোকক বুজাব পাৰিছোঁ আৰু যদি কিবা জানিবলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব